দিনত হলে হিমন্তৰ চৰকাৰ উফৰাম বুলি প্ৰতিবাদ। যিবিলাক মানুহ ভোট দিছে তেখেতসকলে 2 মিনিটতে চৰকাৰ চেঞ্জ কৰি দিব পৰা ক্ষমতা এটা আছে। চৰকাৰ ভংগ কৰিব পাৰো, চাহ শ্ৰমিকৰ এইটো শক্তি আছে। এতিয়া চৰকাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চকী নাইকিয়া হৈ যাব। নিশা আকৌ হিমন্ত চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ সৈতে আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰী নেতাক মলম লগাবলৈ উপস্থিত হলগৈ আটছাৰ কেইবাগৰাকী নেতা। প্ৰতিবেদনখনৰ আৰম্ভণিতে কেইখনমান ফটোৰে সৈতে মন্ত্ৰী অতুল বৰাই কৰা এই ফেচবুক পোষ্টটোলৈ ভালদৰে মন কৰক, য'ত মন্ত্ৰী অতুল বৰাই লিখিছে, এক বিশেষ পৰিস্থিতিত আঘাতপ্ৰাপ্ত হোৱা মোৰ গৃহ সমষ্টি বোকাখাটৰ কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ বাসিন্দা তথা আটছাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক শ্ৰী অনিত গড় আৰু বোকাখাট চাহ বাগিচাৰ নিবাসী তথা আটছাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক শ্ৰী কুমুদ কালিন্দীৰ বাসগৃহত আজি উপস্থিত হৈ তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ খা খবৰ লওঁ। আটছাৰ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী বিকাশ নায়ক, বোকাখাট শাখাৰ সভাপতি শ্ৰী সুৰজিৎ পাইক আৰু সম্পাদক শ্ৰী অমৃত সাগৰ এই সময়ছোৱাত উপস্থিত থাকে। সমষ্টিবাসী হিচাপে বা কোনো সংগঠনৰ নেতা হিচাপে মন্ত্ৰীয়ে খা খবৰ লৈছে, তাত কাৰো আপত্তি থাকিব নোৱাৰে। কিন্তু কি বিশেষ পৰিস্থিতি সেয়া উল্লেখ কৰাৰ সাহস নহল কিয় মন্ত্ৰী অতুল বৰাৰ? মন্ত্ৰী অতুল বৰাই উল্লেখ কৰাৰ ধৰণে কি বিশেষ পৰিস্থিতিত আঘাতপ্ৰাপ্ত হ'ল অনিত গড় আৰু কুমুদ কালিন্দী, তাৰ সবিশেষ মন্ত্ৰী অতুল বৰাই তেওঁৰ পোষ্টটোত উল্লেখ কৰা নাই যদিও আমি থ্ৰুতে ৰাইজৰ জ্ঞাতাৰ্থে জনাই দিওঁ। সেইদিনা আছিল বুধবাৰ। কাজিৰঙাৰ ইংলে পথাৰ আৰু হাতীখলি চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোকৰ দখলত থকা ভূমি আৰু হাতীখলি চাহ বাগিচা উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ প্ৰতিবাদত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিল। আটছা বোকাখাট শাখাৰ উদ্যোগত আৰু স্থানীয় হাতীখুলি ৰঙাজান ডিৰিং চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সহযোগত বুধবাৰে কাজিৰঙাৰ ৰঙাজানত কৰা এক প্ৰতিবাদী সমাৱেশ কাৰ্যসূচীৰ অন্তত ইংলে পথাৰ পৰিদৰ্শনৰ বাবে গৈছিল প্ৰতিবাদী জনতাৰ লগতে আটছাৰ নেতৃত্ব। সেই সময়ত শান্তিপূৰ্ণ জনতা তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ একাংশ কৰ্মী তথা কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত জঁপিয়াই পৰে বোকাখাট আৰক্ষী। আৰক্ষীৰ আক্ৰমণৰ ফলত আহত হ'ল আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত গড়, জিলা সম্পাদক কুমুদ কালিন্দী, জিলা সাংগঠনিক সম্পাদক বিকাশ নায়ক, দেৰগাঁও শাখাৰ শিক্ষা সম্পাদক দানিশ কুমাৰ। আহতসকলক কহৰাৰ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয় আৰু বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জিলাৰ পুলিচ প্ৰশাসনৰ উচ্চ পদস্থ থকা পিছতো আমাৰ আটছাৰ গোলাঘাটৰ কৰ্মীয়ে এজনক মাৰপিট কৰা হৈছে, মহিলাক হতাহতি কৰা হৈছে, আমাক গতিয়া হৈছে। এনেকুৱা ধৰণৰ গালি আমাক গালি পাৰিছে। আমি আমাৰ মাটি বিচাৰিব আহিছোঁ। আমাৰ মাটি অসম চৰকাৰে জব্দ কৰি ৰাখিছে। আমাৰ মাটিত তেওঁলোকে পুঁজিপতিক হায়াত বনাব দিছে, তাজ হোটেল বনাব দিছে। আমাৰ মাটি আমাক লাগে। আমাৰ মাটিক লৈ পেলাই আমি আজি আন্দোলন কৰিছোঁ। স্বতঃপূৰ্তভাৱে ৰাইজে ওলাই আহিছে, আমাৰ মাটি আমাক লাগে, আমাৰ মাটি আমাক ঘূৰাই দিয়ক। এই প্ৰতিবাদতে পাছদিনা বাগিচাই মুখ্যমন্ত্ৰী পুত্তলিকা দাস কাৰ্যসূচী ৰূপায়ণ কৰে আটছাই। ডিফলু চাহ বাগিচাত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তিৰ্যক বাক্যবান এৰিছিল বোকাখাট শাখাৰ সম্পাদক অমৃত সাগৰে। আনকি ২৬ত হিমন্ত বিশ্বৰ চকী সংকটত পেলোৱাৰ হুংকাৰ দিছিল। আমাৰ ১ কোটি ভোটাৰ আছে, আমাৰ ভোটেৰে বিজেপিয়ে চৰকাৰ গঢ়িছে। তেওঁলোকে এচি ৰুমত বহি যধে মধে যি টি সিদ্ধান্ত ল'ব নোৱাৰে। চৰকাৰে ভোট লৈছে, ভোট দিছে আমাৰ মানুহ। কিন্তু এটা কথা স্পষ্ট যে যিবিলাক মানুহ ভোট দিছে তেখেতসকলে 2 মিনিটতে চৰকাৰ চেঞ্জ কৰি দিব পৰা ক্ষমতা এটা আছে। আৰু এইটো আমি 2026 চনত কৰিবলৈ আমি বাধ্য হৈ যাম। কাৰণ আমি চৰকাৰ বনাবও পাৰোঁ, চৰকাৰ ভংগ কৰিব পাৰোঁ। চাহ শ্ৰমিকৰ এইটো শক্তি আছে। অসমত প্ৰায় 1 কোটি জনসংখ্যা আছে। 1 কোটি জনসংখ্যা যদি ভোট নিদিয়ে তেতিয়া এই বিজেপি চৰকাৰৰ কিন্তু 4টা চকীৰ 4টা খুঁটা, এই 2টা খুঁটা কিন্তু নাইকিয়া হৈ যাব। তেতিয়া চৰকাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চকী নাইকিয়া হৈ যাব। এই হুংকাৰ বা তিৰ্যক বাক্যবান কৰাৰ ঠিক পিছদিনাই অৰ্থাৎ শুকুৰবাৰে হিমন্ত চৰকাৰৰে কেবিনেট মন্ত্ৰী অতুল বৰাৰ সৈতে আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত অনিত গড় আৰু কুমুদ কালিন্দীৰ বাসগৃহত উপস্থিত হৈ যেন আঘাত পোৱা ঠাইত মলমহে সানিলেগৈ অমৃত সাগৰ আৰু সুৰজিৎ পাইকে। মন্ত্ৰীৰ সৈতে আঘাতপ্ৰাপ্ত সংগঠনৰ নেতা হিচাপে খবৰ ল'বলৈ যোৱাটো বাৰু সৌজন্যতাবোধ বুলিয়েই ধৰিলোঁ। কিন্তু হিমন্ত নেতৃত্বাধীন গৃহ বিভাগৰ আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে মন্ত্ৰী অতুল বৰাক প্ৰশ্ন কৰিছিল নে আটছা নেতাই? কাজিৰঙাৰ ইংলে আৰু হাতীখুলি চাহ বাগিচাত থলুৱা কৃষক ৰাইজৰ কৃষিভূমি উচ্ছেদ কৰি পঞ্চতাৰকা হোটেলৰ নিৰ্মাণৰ পক্ষত থকা মন্ত্ৰী অতুল বৰাক জবাবদিহি কিয় নকৰিলে আটছা নেতাই? মনত ৰাখিব,
এইগৰাকী অতুল বৰাই এক্সৰ জৰিয়তে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ সমৰ্থন জনাবলৈ গৈ ইংলে পথাৰত কৃষিকাৰ্য কৰি থকা কৃষক শ্ৰমিকক অবৈধ বেদখলকাৰী আখ্যা দিছিল। আনফালে সেই ভূমি অধিকাৰৰ হকে মাত মাতিবলৈ গৈ আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হোৱা ছাত্ৰ নেতাৰ কটা ঘাট মলম লগাইছেগৈ মন্ত্ৰী অতুল বৰাই। কটা ঘাট মলম লগোৱাৰ সময়তে আকৌ অতুল বৰাৰ সমানে সমানে চকীত বহিল আচ্ছাৰ বহুতো নেতা। মন্ত্ৰীৰ সমানে সমানে চকীত বহাতকৈ মন্ত্ৰীগৰাকীয়ে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতা কৰি কৃষক শ্ৰমিক ৰাইজৰ পক্ষত থিয় দিবনে নিদিয়ে বা কৃষক শ্ৰমিক ৰাইজে মাটিৰ ম্যাদী পট্টা লাভ কৰিবনে নকৰে সেইসমূহ প্ৰশ্ন কৰি জবাবদিহি কৰিব নোৱাৰিলেহেঁতেন নেকি আচ্ছাৰ বোকাখাটৰ নেতৃত্বৰ লগতে কেন্দ্ৰীয় নেতৃত্বই। সচেতন মহলত এই বুলিও চৰ্চা হৈছে, এই উৎকট গৰমত হাজাৰ হাজাৰ কৃষিজীৱী ৰাইজক কাম ক্ষতি কৰাই ৰাজহুৱা সভা অনুষ্ঠিত কৰি তেওঁলোকক মহুৱা বনাব খোজা হৈছিল নেকি? ইপিনে চৰ্চিত হৈছে আচ্ছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই সতীৰ্থক প্ৰহাৰ কৰা ঘটনাক কেৱল দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ প্ৰসংগটো। কালি হিংসাত্মক কিবা প্ৰতিবাদ কৰিছে এনেকুৱা নাই, গণতান্ত্ৰিক প্ৰতিবাদ। আৰু গণতান্ত্ৰিক প্ৰতিবাদত আচলতে খুব দুৰ্ভাগ্যজনকভাৱে আমাৰ কেইজনমান আচ্ছাৰ মোৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক ডাঙৰীয়াও আঘাতপ্ৰাপ্ত হৈছে। আমাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দী ডাঙৰীয়া আঘাতপ্ৰাপ্ত হৈছে। আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিত গড় ডাঙৰীয়া আঘাতপ্ৰাপ্ত হৈছে। দানেশ কুমাৰ তেওঁ আমাৰ আচ্ছাৰ এজন কৰ্মী, তেওঁক মানে পিঠিত পুলিচে কোবাই তেওঁৰ দাগ বহি গৈছে। তো এই ধৰণৰ কথাবিলাক আচলতে দুৰ্ভাগ্যজনক, কাৰণ আমি শান্তিপূৰ্ণ এটা প্ৰতিবাদত কিয় এনেকুৱা পৰিস্থিতি হ'ব লগা হ'ল। তো মই ভাবোঁ যে এইটো খুব দুৰ্ভাগ্যৰ কথা। আৰক্ষীৰ নিৰ্বিচাৰ বা বৰ্বৰ আক্ৰমণৰ ঘটনাক কেৱল দুৰ্ভাগ্যজনক আখ্যা দিয়া ঘটনাক লৈ সমালোচিত হৈছিল ধীৰাজ গোৱালা। মুঠতে কালিৰ দিনটোত সাপ হৈ খুটা বেজ হৈ জৰা মন্ত্ৰী অতুল বৰাক প্ৰশ্নৰে জবাবদিহি কৰিব লাগিছিল আচ্ছাৰ নেতৃত্বই। কিন্তু কিয় সেই সাহস গোটাব নোৱাৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। আচ্ছাই হওক অন্য সংগঠনেই হওক সুসংগঠিত নোহোৱাৰ বাবে এইবোৰ প্ৰতিবাদ দাবীৰ প্ৰতি আওকাণ কৰি শনিবাৰে তাজ ৰিজৰ্ট আৰু স্পাৰ অধীনত কাজিৰঙাত প্ৰথমখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসম পৰ্যটন নিগমৰ এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা চুক্তি স্বাক্ষৰ অনুষ্ঠানত টাটা সঞ্চৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰণ উপস্থিত থাকে। টাটা গ্ৰুপে মুঠ 120 কোটি টকা বিনিয়োগ কৰিব। যেন আচ্ছাৰ লগতে অন্য সংগঠনৰ প্ৰতিবাদক ধোঁৱাচাঙত তুলি তথা কাজিৰঙাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি উদ্বিগ্নতা প্ৰকাশ কৰি আইকমছে দিয়া সকিয়নিক আওকাণ কৰি একমাত্ৰ ব্যৱসায়িক মুনাফাৰ স্বাৰ্থত একপক্ষীয়ভাৱে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব ওলাইছে হিমন্তৰ চৰকাৰে। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।